আজি অল আছাম কাৰ্বি ইউথ এছ'চিয়েশ্যনে প্ৰেছ মিট দিব লগা এইটো কাৰণে হ'ল যে কাৰ্বি আংলঙত গৈ কংগ্ৰেছৰ নিৰ্বাচিত সভাপতি তেখেতে এজন মানুহে ঘৰ বনাইছে, তাত গৈ তেখেতে ভিডিঅ' কৰিছে, ছ'চিয়েল মিডিয়াত তাক ব্যাপকভাৱে প্ৰচাৰ কৰিছে। এইবিলাক কৰিবলৈ তেখেত কোন হয়? তেখেতক কোনে ৰাইট দিলে? কোনোবাই লিগেলি আয় কৰি এটা ঘৰ বনাইছে আৰু তাত গৈ তেখেতে সৰু ল'ৰাৰ নিচিনা, আমি সৰু ল'ৰা বুলিয়ে ক'ম, তেখেতে এজন ভাল সাংসদ বুলি সকলোৱে মানে অসমৰ বিভিন্ন সময়ত শুনি আহিছোঁ আমি, কিন্তু সেইটো আজি প্ৰতিপন্ন নহ'ল। তেখেতে যিটো নিজ মনোবৃত্তিৰে সেই কামখিনি কৰিলে, মানে তেখেতে সঁচা কথা কৈছোঁ, ৰাজনীতিবিদসকলৰ কাৰণে তেওঁ মানে মৰ্যাদা হানি কৰিছে বুলিহে মই ক'ম। আমি সেইকাৰণে এইটো বস্তু কণ্ডেম কৰিছোঁ, তেখেতক নিন্দা কৰিছোঁ আৰু গৰিহণা দিছোঁ। আৰু ভৱিষ্যতে যাতে কাৰ্বি আংলঙত গৈ যি কৰে তেখেতে পলিটিকেলি যি কিবা কৰিব লগা আছে কৰক, আমাক ক'ব লগা নাই, কিন্তু কাৰ্বি আংলঙত গৈ এই লোকৰ বোলে গেটৰ সন্মুখত গৈ ভিডিঅ' কৰা, কিবা কৰা, এইটো নোখোৱাই অসমৰ। এইটো মানে অসমৰ ৰাজনীতিৰ সমাজখনত মানে এইটো প্ৰথমবাৰ দেখা পাইছোঁ। গতিকে গৌৰৱ গগৈ ডাঙৰীয়াক আহ্বান জনাইছোঁ, ভৱিষ্যতে যাতে এনেকুৱা কাম নকৰে। আমাৰ মাজত এটা খুব মিলাপ্ৰীতি এটা ভাৱ আছে, বিভিন্নজনে ভাল আয় কৰি ঘৰ চৰ বনাই আছে। আপোনালোকৰ দিনত কি কৰিছিলে? আপোনালোকৰ দিনতোতো বহুতখিনি কথা ওলাইছিলে যে অমুক মন্ত্ৰীয়ে অমুক কৰিলে, তমুক মন্ত্ৰীয়ে তমুক কৰিলে। সেইবিলাক দেখাওক না, সাহস যদি আছে সেইবিলাক দেখাওক তেখেতে, যদি সাহস আছে। আমি অল আছাম কাৰ্বি ইউথ এছ'চিয়েশ্যনে তেখেতক কৈছোঁ, যদি আপোনাৰ সাহস আছে, আপোনালোকৰ কংগ্ৰেছৰ শাসনকালৰ মন্ত্ৰী বিধায়কসকলৰ ঘৰৰ সন্মুখত গৈ ভিডিঅ' প্ৰচাৰ কৰক, তেতিয়া মানিম, তেতিয়া আমি হাত তালি দিম। কিন্তু তেখেতে যি কাম কৰিলে সেইটো সমাজৰ কাৰণে কিন্তু ক্ষতিকাৰক। আজি উপস্থিত থকা আমাৰ সাংবাদিক বন্ধুসকল, মই আপোনালোকক কাৰ্ডম জনাইছোঁ। আপোনালোকে নিশ্চয় আজিৰ সংবাদ মেলখনৰ কথা গম পালে, উদ্দেশ্যৰ কথা গম পালে। এতিয়া কাৰ্বি ডেভেলপমেণ্ট কাউন্সিলত মই চেয়াৰমেন হিচাপে মই এটা কথাই ক'ম যে তুলিৰাম ৰংহাং আমাৰ গোটেই কাৰ্বি জাতিৰ, সি ভৈয়ামতেই থাকক, পাহাৰতেই থাকক, তেখেত আমাৰ নেতা। তেখেতৰ জৰিয়তে যিবিলাক উন্নয়নমূলক কাম হৈছে, আজি পিছৰ যিবিলাক কংগ্ৰেছ চৰকাৰ আছিল, সেই চৰকাৰবিলাকৰ দিনত কোনো ধৰণৰ উন্নয়নমূলক কাম হোৱা নাছিল বুলি মই জানো। গতিকে এতিয়া তেখেতৰ 11 বছৰীয়া কাৰ্যকালত আমাৰ যিটো 5 বছৰ হ'ল, এতিয়া হয় আমাৰ কাৰ্বি ডেভেলপমেণ্ট কাউন্সিল, চৰকাৰৰ পৰা যিখিনি টকা দিয়ে সেইখিনি একদম নিম্ন, অকণমান টকা দিয়ে। জনমূৰি ভিতৰত হিচাপ কৰি চালেও মানে সেইটো অতি নগণ্য। পানী এবটল ভগালেও হয়তো আমি শেষ কৰিব শেষ হৈ যাব দিবলৈ। গতিকে তেখেতে আমাৰ বিভিন্ন আমাৰ যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠানত তেখেতে সদায় সহায় সহযোগিতা আগবঢ়াই আছে। আজি আমাৰ যিবিলাক ভৈয়ামত থকা জিলা, এই জিলাবিলাকতো আমাৰ ছাত্ৰাবাস আদি তৈয়াৰ কৰি দিছে। যিবিলাক আমাৰ ইয়াতে কিছু জেগাত আমাৰ কিছুমান যিটো অভাৱ, কমিউনিটি হল নিচিনাও কিছুমান বস্তু বনাই দিছে। তেখেতে হয়তো নাম নকয়, তেখেতে ৰাইজৰ জৰিয়তে তেখেতে বনাই দিছে। গতিকে আজি গৌৰৱ গগৈ ডাঙৰীয়াই কাৰ্বি আংলঙত গৈ যিটো নিকৃষ্ট ৰাজনীতি কৰিছে, সেইটো অতি বেয়া কথা হৈছে। তেখেতৰ ল'ৰাৰ ঘৰত গৈ এটা পোষ্ট দি তেখেতৰ পিছফালে যিটো আধা বনোৱা ঘৰ এটা কেইবাশ কোটি টকা, 200 কোটি টকা খৰচ কৰা বুলি যিটো কথা কৈছে, একে গোকাত মিছা কথা। ঘৰ এটা মানুহে বনালে কিছু টকা যায়, যদি ফিনিচিং হোৱাৰ পিছত মানুহে এইটো গম পায় যে কিমান কোটি টকা তাত লাগিল। ছাদখন ঢালাই কৰোঁ থাকে নিশ্চয় অনুমান কৰিব নোৱাৰে তেখেত ইমান ডাঙৰ ইঞ্জিনিয়াৰ হয়নে। গতিকে তেখেতৰ ল'ৰাইও ইনকাম কৰে আৰু তেখেতৰ ল'ৰাই ঘৰ বনাইছে। আমাৰ তাত ক'বলৈ কি আছে? ইয়াৰ আগতে ৰিলছত পোৱা নিচিনাকৈ তেখেতে গৈ যদি কাৰ্বি ৰাইজৰ দুখৰ কথাখিনি চিন্তা কৰিলে হয়, তেখেতে যদি গৈ ৰাস্তা ঘাট চালে আগতকৈ কিমান উন্নতি হৈছে, আমাৰ যিবিলাক চৰকাৰী আঁচনি, সেই আঁচনিবিলাক উপভোগ কৰিব পাৰিছেনে নাই, ৰাইজে পাইছেনে নাই, সেইবিলাক কথা যদি তেখেতে ক'লে হয়, তেখেতক আমি ইয়াৰ পৰাই চেলুট জনালোঁ হয়। গতিকে তেখেতে গৈ পেলাই যিটো ৰাজনীতি কৰিছে আৰু কিছু কামত আমাক বাধা দিয়াৰ চেষ্টা এটা কৰিছে। যেনে আমাক আজি বহু যুগৰ পৰা আমাৰ এটা ডিমাণ্ড আছিলে যে কাৰ্বিখিনিক জনজাতিকৰণ কৰিব লাগে, আমাৰ ষষ্ঠ অনুসূচীৰ বাহিৰত থকা কাৰ্বিখিনিক।
যে গতিকে আজি আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তুলিৰাম ৰংহাং ডাঙৰীয়াৰ জৰিয়তে আমাৰ অতি সোনকালে আমাৰ জনজাতিকৰণটো হ'বলৈ গৈ আছে। আৰু আমাৰ যিখন তেখেতৰ যিটো ছয় বিদ্ৰোহী সংগঠনৰ লগত যিটো ধৰক এটা চুক্তিৰ মৰ্মে আমাৰ ইয়াত আমি একো পাবলগীয়া নাছিলে বা দিয়া নাছিলে, গতিকে এতিয়া আমাকো বড়োসকলৰ নিচিনাকৈ বা বড়োলেণ্ডৰ আউটছাইডত থকা বড়োসকলৰ নিচিনাকৈ এখন ৱেলফেয়াৰ অট'নমাছ কাউন্সিল গঠন কৰি দিব। হয়তো এইটো মাহৰ পিছতে হয়তো গঠন কৰি দিব। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে অক্টোবৰৰ আগত আমি কৰি দিম। গতিকে তেখেতক আমি গৰিহণা দিছোঁ। তেখেতে কাৰ্বি আংলঙৰ ৰাইজক যে এইবিলাক যা তা কথা ক'ব নাপায়, নকৰিব নালাগে, আৰু তেখেতে যাওক, ভাল কামৰ কাৰণে যাওক, সেইটো আমি সদায় ভাল পাম। আৰু তেখেতৰ যিটো এতিয়া এই কথাবিলাকৰ জৰিয়তে হয়তো আমাৰো কিছু আঘাত হ'ব পাৰে বুলি আমি আজি ইয়াত আপোনালোকৰ আগত উপস্থিত হৈছোঁ আৰু তেখেতক তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ। এই কথাখিনি তেখেতে যাতে পুনৰবাৰ নকৰে। তেখেতে কাৰ্বি আংলঙত হাজাৰবাৰ যাওক, আমাৰ ক'বলগীয়া নাই, কিন্তু কাৰ্বি ৰাইজৰ অনিষ্ট হোৱা কাম কিছুমান কৰিব নালাগে বুলি মই ভাবোঁ। ধন্যবাদ।